ছাত্ৰছাত্ৰীসকল আজি আকৌ লৈ আহিছোঁ ট্ৰিগোনোমেট্ৰিৰ এটা কুৱেশ্যন। ইফ sin থিটা প্লাছ cos থিটা ইজ ইকুৱেল টু √3 দেন প্ৰুভ ডেট tan থিটা প্লাছ cot থিটা ইজ ইকুৱেল টু 1। এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, অলপমান ভালকৈ চাই যাবা, ঠিক আছে। তো ফাৰ্ষ্টত আমাক কি দিয়া আছে সেইখিনি আমি আগতে লৈ ল'ম। তো আমাক দিয়া আছে যে sin থিটা প্লাছ cos থিটা ইজ ইকুৱেল টু √3। এতিয়া আমি কি কৰিম, বথ ছাইড স্কুৱেৰ কৰিম, বথ ছাইড স্কুৱেৰ, ঠিক আছে। এইটো ছাইড আৰু এইটো ছাইড বথ ছাইড আমি কি কৰিম, স্কুৱেৰ কৰিম। তো sin থিটা প্লাছ cos থিটা হোল স্কুৱেৰ ইজ ইকুৱেল টু, তো ইয়াত √3 হয়, ঠিক আছে, √2 নহয়, √3 হয়। তো √3 হোল স্কুৱেৰ, এইটো আমি সূত্ৰত পৰিছে, সূত্ৰত আমি ভাঙি দিম। তো sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা প্লাছ 2 sin থিটা cos থিটা, আৰু এইফালে হ'ব √ওভাৰ আৰু স্কুৱেৰ কেঞ্চেল হৈ যাব, থাকিব 3। এইটো a প্লাছ বি স্কুৱেৰৰ সূত্ৰত পৰিছে, ঠিক আছে। a প্লাছ বি স্কুৱেৰ হোল স্কুৱেৰৰ সূত্ৰত পৰিছে, সেই সূত্ৰটো আমি ভাঙি দিছোঁ। এতিয়া চোৱা, sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা মান কিমান, 1 হয়, প্লাছ টুৱাইচ অফ sin থিটা cos থিটা ইজ ইকুৱেল টু 3। এই একটো সেইফালে লৈ যোৱা, ডেট মিনছ sin থিটা cos থিটা ইজ ইকুৱেল টু, এই একটো যে সেইফালে লৈ আহা, এইটো প্লাছত আছে, সেইফালে হ'লে মাইনাছত হ'ব। 3ৰ পৰা 1 গ'লে কিমান থাকিব, 2 থাকিব। তো 2 লিখিম আমি। তো এতিয়া কি কৰিম, এতিয়া এই 2টো লৈ যাম। তো sin থিটা cos থিটা ৰাখি দিম। 2টো ইয়াত পূৰণ হৈ আছে, সেইফালে গ'লে হৰণ হ'ব, কাৰ লগত, এইটো 2ৰ লগত হৰণ হ'ব। তো 2ৰ লগত যদি 2 হৰণ হৈ যায়, তো 2 কাটাকাটি হয়, কিমান থাকিব, 1 থাকিব, তো 1 হয়, ঠিক আছে। তাৰমানে sin থিটা cos থিটা ইজ ইকুৱেল টু 1 হয়, ঠিক আছে। এতিয়া আমাৰ যিটো প্ৰমাণ কৰিব দিছে সেইটো ল'ম। তো আমাৰ প্ৰমাণ কৰিব দিছে যে tan থিটা প্লাছ cot থিটা ইজ ইকুৱেল টু 1, এইটো আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে, ঠিক আছে। তো আমি লেফ্ট হেণ্ড ছাইড আগতে লৈ লওঁ, লেফ্ট হেণ্ড ছাইড, এইটো ইকুৱেশ্যন নাম্বাৰ এটা দি দিবা, ঠিক আছে। লেফ্ট হেণ্ড ছাইড tan থিটা প্লাছ cot থিটা, ঠিক আছে। টেনৰ জেগাত আমি লিখিব পাৰোঁ sin থিটা বাই cos থিটা, আৰু কটৰ জেগাত আমি লিখিব পাৰোঁ cos থিটা বাই sin থিটা। এতিয়া আমি যদি LCM লওঁ, LCM হ'ব sin থিটা cos থিটা, এইটো ক্ৰছ পূৰণ হ'ব, ক্ৰছ পূৰণ কৰি দিয়া, ঠিক আছে। তাৰমানে sin স্কুৱেৰ থিটা, ইয়াত হ'ব sin স্কুৱেৰ থিটা প্লাছ এইটো হ'ব cos স্কুৱেৰ থিটা। তো sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটাৰ মান কি হয়, sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ মান হয় 1, আৰু sin থিটা cos থিটা এই মাত্ৰ তোমালোকে পাই আহিছা ইয়াত, এইটো চোৱা, sin থিটা cos থিটাৰ মান কিমান পাইছিলা, 1 পাইছিলা। ডেট মিনছ কি, sin থিটা আৰু cos থিটাৰ মান 1 ইয়াত লিখি দিম। আৰু ইয়াত পাৰিলে তোমালোকে লিখি দিবা, নিলিখিলেও হ'ব, তেনেকুৱা কোনো কথা নাই যে লিখিবই লাগিব, নিলিখিলেও হ'ব। তো ইয়াত লিখি দিবা, যিহেতু sin থিটা cos থিটা ইজ ইকুৱেল টু 1। তো এনচাৰ আমি কি পালোঁ, 1 পাই গ'লোঁ, 1 কাটিলে 1 পাম। তো এইটোৱে আছিল আমাৰ কি, ৰাইট হেণ্ড ছাইড, প্ৰুভড হৈ গ'ল আমাৰ। তো অংকটো ভালকৈ চাবা, অংকটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, অংকটো ইম্পৰ্টেণ্ট হয়, ভালকৈ চাবা, অ'কে।